প্ৰত্যেকটো কথাই নিজৰ মতেই হ'ব লাগিব বুলি কিয় ভাবি লোৱা তুমি? কথাবোৰ নিয়ম মতে হ'ব লাগে। এইবোৰ সংসাৰৰ নিয়ম। কিহৰ নিয়মো তোমালোকৰ? মানুহৰ মনত আঘাত দি কষ্ট দি অন্যায় কৰাকে নিয়ম বোলে নেকি তোমালোকৰ সংসাৰে? নে লোকৰ সুখী সংসাৰত জুই লগোৱাটো নিয়ম? মাইনু, কথা ভালকৈ কবি। ডাঙৰ কলেজত পঢ়িছ বুলিয়ে মাৰক সন্মান দিবলৈ পাহৰি গলি। এয়াই শিক্ষা পাইছ? মোৰ শিক্ষাই মোক অন্যায়ৰ বিৰুদ্ধে মাতিবলৈ শিকাইছে। আৰু সন্মানৰ কথা নকবা মা। সন্মান মানুহে অৰ্জন কৰে। কিবা সম্বন্ধ বা বয়সলৈ চাই সন্মান নিদিওঁ মই। নালাগে তই সন্মান দিব। এইবোৰ কথাত মাত দিবলৈও নাহিবি। মোৰ ল'ৰা, মোৰ মাজৰ কথা। মই মাক হওঁ তাৰ কথা মই নাভাবিলে কোনে ভাবিব? ল'ৰা ছোৱালী জন্ম দিলেই মাক হৈ নাযায়। মাকৰ দায়িত্বও পালন কৰিব লাগে। খালী পকেট দেখি বুজা হৈ নাথাকিবি বুলি ঘৰৰ পৰা নিজৰ ল'ৰাক খেদি পঠোৱা মাকহে তুমি। এইবোৰ কথা পাহৰিলানে মনত পেলাই দিব লাগিব। মাইনু, বাথৰুমত থকাৰ পৰাই কাৰোবাৰ তৰ্ক কৰাৰ শব্দ শুনি আছিল যদিও বাথৰুমৰ পৰা ওলাই আহি আচৰিত হৈ গ'ল সন্ধ্যা। ৰাতি শোৱা কিছু পলম হ'ল তাইৰ। ময়ূৰৰ উপন্যাসখন পঢ়ি পঢ়ি কেতিয়ানো সময় পাৰ হ'ল গমেই নাপালে। সেইবাবে আজি শুই উঠাও দেৰি। তাই উঠে মানে অনুৰণ আৰু মাকে গা ধুই আজৰি হ'ল। মনুৱে কৰি দিয়া চাহ খাই আছিল দুয়ো। সন্ধ্যা বাথৰুমত সোমাইছিল। তেতিয়ালৈকে ঠিকেই আছিল সকলো। হঠাৎ কাৰোবাৰ ডাঙৰ মাত শুনিছিল যদিও বিশেষ ভবা নাছিল সন্ধ্যাই। এতিয়া ওলাই আহি দেখিহে হতভম্ব। ৰাতিপুৱাই অন্তৰা আহি ওলাইছেহি আৰু আহিয়েই মাকৰ লগত তৰ্ক আৰম্ভ। তাৰমানে ৰাতিৰ কথাবোৰ তাই গম পাইছে নেকি? কিন্তু সন্ধ্যাইতো কোৱা নাই। অনুৰণেই নিশ্চয় কৈছে। সন্ধ্যা গৈ সন্মুখৰ ৰুমটো পাওঁতেই পুনৰ উদুৰণৰ মাকে কৈ উঠিল, চোৱা ৰুণজুন, গুৱাহাটীত থাকি থাকি এইখন মুখ হৈছে। নাজানো আৰু কোনে কি শিকাইছে। কথাষাৰ যে আওপকীয়াকৈ সন্ধ্যাকেই কৈছে সেয়া তাইও বুজি পাইছে যদিও মনে মনে ৰৈছিল। পিছে অন্তৰাই কৈ উঠিল, মোৰ নিজৰ বিচাৰ বিবেচনা আছে মা, কোনোবাই শিকাব নালাগে মোক। এইবাৰ সন্ধ্যা অন্তৰাৰ কাষলৈ গ'ল। মনে মনে থকা মাইনু, ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে পাহৰি নাযাবা। কিন্তু ডাঙৰে নিজৰ দায়িত্বখিনি কিয় পাহৰি যায় ৰুণজুন বা? ডাঙৰ ভুল হ'লে সৰুৱেইটো দেখুৱাব লাগিব। অন্তৰাৰ অকথ্য যুক্তিত সন্ধ্যায়ো কিবা ক'বলৈ বাট বিচাৰি নাপায়। তাই অকণমানি পৃথিৱীখন খেলি মেলি কৰি দিয়া এই স্বৰ্ণৰেখা হাজৰিকাক তাই নিজেও জানো সহজে ল'ব পাৰিছে? মন জানো যোৱা নাই যুক্তিৰে থকা সৰকা কৰি পেলাবলৈ? কিন্তু সন্ধ্যাই যে নোৱাৰে। এৰা, ভাল হ'বলৈ চেষ্টা কৰোঁতে কৰোঁতে আমি জীৱনত শুদ্ধ হ'বলৈ পাহৰি যাওঁ। বহু ক্ষেত্ৰত ভাল হোৱাৰ বাবে শুদ্ধটো ক'বলৈও ৰৈ যাব লগা হয়। কিন্তু অন্তৰাহঁতে ভাল হোৱাৰ সংজ্ঞাত বিশ্বাস নকৰে। সিহঁতে শুদ্ধ বা ভুলক সাহসেৰে প্ৰতিষ্ঠা কৰিব জানে। কিন্তু এইটো সময়ত অন্তৰাক কিবা কৰি ৰখোৱা, নহ'লে খঙত তাই কি কৈ পেলাব ঠিক নাই। সেইবাবেই সন্ধ্যাই বাৰে বাৰে তাইক বুজাবলৈ চাইছিল। কিন্তু তাইৰ খঙত দুগুণে ঘিউ ঢালিছে শাহুৱেকে। সন্ধ্যাক আওপকীয়াকৈ কৰা মস্কৰাই অন্তৰা ৰৈ যোৱাৰ পাছতো তেওঁ সন্ধ্যাক কৈ গৈছে, সাপ হৈ খুটি বেজ হৈ জাৰি কি লাভ? এইবোৰ তাইৰ মূৰত কোনে ভৰাইছে মই নাজানো নে কিবা? ৰাতিয়ে ফোন কৰি চাগে। শাহুৱেকৰ কথা শেষ নহওঁতেই ভিতৰৰ পৰা অনুৰণ ওলাই আহি ক'লে, ভণ্টিক মই কৈছোঁ আৰু কমেই, প্ৰতিটো কথাই তাই জানিব লাগিব আৰু মই জনামেই। এক মুহূৰ্তৰ বাবে সন্ধ্যাৰ শাহুৱেক নিশ্চুপ হৈ গ'ল। সন্ধ্যাই অন্তৰাক ক'লে, কিবা এটা খাই লোৱা আহা, একেলগে ওলাই যাম ক্লাছলৈ। কিন্তু অন্তৰাই ওলোটাই ক'লে, মই হোষ্টেলত খাই আহিছোঁ ৰুণজুন বা, গৈ থাকোঁ, তুমি খাই কৰি আহিবা। এইবাৰ মাকৰ ওচৰলৈ গৈ ক'লে, দাদাই এটা সময়ত বহুত চকুপানী টুকিলে। এতিয়াও যদি এইবোৰ আকৌ আৰম্ভ হয় মই কিন্তু। মাকে লগে লগে ক'লে, কি কৰিবি হা? কি কৰিবি তই? নাজানো, কিন্তু কিবা এটা ভয়ংকৰ কাম যে কৰিম সেইটো জানো। আৰু তুমিও জানা মা যে মই যিকোনো কামেই কৰিব পাৰোঁ। কথাটো কৈয়ে দপদপাই ওলাই গ'ল অন্তৰা। শিলপৰা কপৌৰ দৰে চোফাত বহি ৰ'ল স্বৰ্ণৰেখা। অন্তৰাই সঁচাই কৰোঁ বুলিলে যিকোনো কামেই কৰিব পাৰে, সেয়া তেওঁ জানে। অনুৰণে APSC পোৱাৰ পাছতেই ঘৰলৈ যোৱা কোনোবা সাংবাদিকে অন্তৰাক সুধিছিল, অনুভৱ কেনেকুৱা বুলি। তাই লগে লগে কৈছিল, ভাল লাগিছে, দাদাই এতিয়াৰ পৰা মাৰ ঠাট্টাবোৰ শুনিব নালাগিব। শুনিবলৈ বেয়া, কিন্তু পুৰুষৰ উদং পকেটত কেতিয়াবা নিজৰ মাকেও উপলঙা কৰে। তাইৰ এইটো বাইট শুনি আন নালাগে ৰিপৰ্টাৰজনো আচৰিত হৈছিল। ক'ৰবাৰ পৰা দৌৰি আহিছিল সন্ধ্যা।
ৰিপৰ্টাৰজনক কাবৌ কৰি বাইকটো আঁতৰাই দিছিল। সেইবাৰলৈ অনুৰণৰ মাকৰ সন্মান ৰক্ষা পৰিছিল। কথাবোৰ ভাবি ভাবি নিজৰ ৰুমটো পালেগৈ স্বৰ্ণৰেখা। সন্ধ্যাই মনুৰ লগ লাগি টেবুলত ব্ৰেকফাষ্টৰ যোগাৰ কৰিছে। মাজে মাজে অনুৰণেও সহায় কৰি দিছে। কথাৰ মাজতেই সন্ধ্যাই সুধিলে, মাইনুক এইবোৰ কিয় ক'ব লাগেনো? কিয়, ভুল কৰিলোঁ নেকি? তাই পঢ়ি থকা ছোৱালী, এইবোৰ সংসাৰৰ কথাত তাই কিয় টেনশ্যন দিব লাগে? আমি মিলিয়ে ঠিক কৰিম নহয়। অনুৰণে এইবাৰ দুষ্টালিৰ হাঁহি এটাৰে ক'লে, হৈছে, আপুনি সহনশীলা বসুমতী হৈ কি ঠিক কৰিব জনা আছে। এজনী ঘৈণীয়ে চম্ভালিব পৰা নাই আৰু এজনী আনিব লাগে। সন্ধ্যাই কৃত্ৰিম খং দেখুৱাই অনুৰণৰ পেটত মৃদু খোচা এটা মাৰি ক'লে, চম্ভালিহে আছা মানে মোক? হ'ব, মুক্তি কৰি দিম সোনকালে। এই বুলি আঁতৰি যাবলৈ লওঁতে অনুৰণে টানি মাৰি আনি তাইক টেবুলত ভেজা দি কাণৰ কাষলৈ মুখখন নি ক'লে, ঐ ছোৱালী, ইমান দম কিহৰ হা? অসভ্য নেকি? মনো আছে কিটচেনতে, মাও আহিব এতিয়া, এৰাচোন। আহক, মই বেলেগৰ ৱাইফক ধৰা নাই নহয়, নিজৰজনীকহে ধৰিছোঁ। এইবাৰ সন্ধ্যাই জোৰেৰে ঠেলা মাৰি কিটচেনলৈ সোমাই গ'ল। যাওঁতে কৈ গৈছে, এইটো বয়সতো ইউনিভাৰ্চিটিৰ প্ৰেম এৰিবৰ হোৱা নাই। ব্ৰেকফাষ্ট কৰিয়েই সন্ধ্যা ওলাই আহিল। তাইৰ ক্লাছ কিছু দেৰিকৈ আছে, কিন্তু তাৰ পাছতো সোনকালে আহিল। আচলতে কালি ৰাতিৰ কথাবোৰ আৰু ৰাতিপুৱাৰ কথাবোৰৰ পাছত তাই আৰু ঘৰত থাকিবলৈ মন নোযোৱা হৈছিল। তাৰ পৰা কিবাকৈ ওলাব পাৰিলেই যেন বাচি যায়। সেইবাবে সময়তকৈ আগতেই আহিল। নিজৰ কেবিনত সোমাই প্ৰথমে কফি একাপ অনাই ল'লে। তাৰ পাছত লাহেকৈ ময়ূৰৰ উপন্যাসখন মেলি ল'লে। ৰাধা। গোবিন্দপুৰৰ LP স্কুলখনৰ কাষৰ কৃষ্ণচূড়াজোপা কাটিব। খবৰটোৱে গোবিন্দপুৰক জোকাৰি গৈছে। আচলতে গোটেই গোবিন্দপুৰক বুলি ক'লে ভুল হ'ব, কাৰণ এইবোৰ কথালৈ গোবিন্দপুৰৰ বেছিভাগ মানুহৰ বিশেষ একো ক'ব লগা নাই। এই ধৰা হেমেনৰ দোকানৰ পাৰ্টিটোৰ কথাই কৈছোঁ। কোনোবাই দোকানত সিদিনা উলিয়াইছে বোলে গছজোপা কাটিব। লগে লগে দোকানতে থকা চাৰুবালাই কৈছে, কিনো নোহোৱা কথা হ'ল, গছহে কাটিব। লগতে পুতৌৱে যোগ দিলে, নহয়নো কি, গছ কাটিবইতো আৰু। বাকী হেৰি নহয় চাৰু নব, সেইদিনা সেই মালতীহঁতৰ ঘৰত স্কুটাৰ লৈ ল'ৰা এটা অহা দেখিলোঁ। কোন বাৰু হে? বছ, আৰম্ভ হৈ যায় সিহঁতৰ দৈনিক ৰুটিন। গতিকে ইয়াৰ মাজত গছ কটাৰ দৰে কথা পাতিবলৈ সময় ক'ত? কিন্তু কিছুমান মানুহৰ কথাটো সঁচাই গাত লাগিল। ৰাধাহঁতৰ দলটো আছিল ইয়াৰ ভিতৰত প্ৰধান। কথাটো গম পাই সিহঁত আটাইকেইটা অৰুণ ছাৰৰ ঘৰ পালেগৈ। অৰুণ ছাৰৰ চোতালতে বহি কথা পাতি আছে। অৰুণ ছাৰে কৈ আছে, ৰাস্তাটো হেনো বহলাব, ভাল কথা, অহক। কিন্তু গছজোপা এৰিও ৰাস্তাটো বনাব পাৰি। গছজোপাটো ৰাস্তাৰ একেবাৰে মাজত নাই, বহুখিনি কাষত আছে। মাজতে তগৰে ক'লে, দেউতাই কৈছে গছজোপা হেনো বহু পুৰণি, দেউতাহঁত সৰু হৈ থকাৰ পৰাই দেখি আহিছে। অৰুণ ছাৰে আকৌ ক'লে, তো মই ইয়ালৈ প্ৰথম চাকৰি পাই আহোঁতে সেইজোপা তলতে বহি বহি কত সময় কটালোঁ। গছজোপাই মোৰ ঘৰ নিচিনা হৈছিল গৈও। এইবাৰ ৰঞ্জনে ক'লে, এটা কথা বুজা নাই, ৰাস্তাটো আৰামত বনাব পাৰে, গছজোপাৰ ওচৰলৈকে এনেও নাযায় ৰাস্তা, তেন্তে গছজোপা কটাৰ কাৰণ কি? এনেতে দাঁতকেইটা কৰচি ৰাধাই মাত লগালে, কাৰণ এটাই, টকাৰ খক। ইমান পুৰণা গছ কাটি লৈ বেচিলে কম টকা পাবনে? টকাৰ কাৰণে বৈকুণ্ঠ চৌধুৰীয়ে যিকোনো কৰিব পাৰে। লগে লগে অৰুণ ছাৰকে ধৰি আটাইকেইটাই চিঞৰি উঠিল, বৈকুণ্ঠ চৌধুৰী? ৰাধাই এইবাৰ থিয় হৈ ক'লে, বৈকুণ্ঠ চৌধুৰী, এইটো ৰাস্তাৰ ঠিকা তেওঁৱেই লৈছে। সকলোৱে একো নামাতি মৌন হৈ ৰ'ল। কিছু সময় তেনেকৈয়ে গ'ল। এইবাৰত সপোনে ৰাধাক সুধিলে, এতিয়া কি কৰিবি ৰাধা? আকৌ জানো খুৰাৰ লগত কাজিয়া? কথাটো শেষ নহওঁতেই অৰুণ ছাৰে ক'লে, এইবোৰ কাজিয়া পেচাল নকৰিবি দেই, আলোচনাৰ মাজেৰে কিবা কৰিব পাৰি নেকি ভাব শান্ত হৈ। ৰাধাই লগে লগে ক'লে, আলোচনা? আৰু এই বৈকুণ্ঠ চৌধুৰীৰ লগত? এইবাৰ অৰুণ ছাৰে ক'লে, মনে মনে থাক ৰাধা, যিমান হ'লেও তোৰ খুৰা। তহঁতৰ এটা কাম কৰিব পাৰ কিন্তু। অলপ ৰৈ তেওঁ আকৌ ক'লে, আমাৰ পঞ্চায়তৰ সভাপতি সেই কাষৰীয়া গাঁৱৰ মহেশ খাটনিয়াৰক লগ কৰিব পাৰচোন। তেওঁলোক চৰকাৰী মানুহ, কিবা কিজানি কৰিব পাৰি। তাতে তেওঁলোক আমাৰ স্কুলতে পঢ়ি যোৱা, সেই তেতিয়াতে জিকাৰ পাছত আমি মাতি আনি গামোচাও পিন্ধাইছোঁ। অৰুণ ছাৰৰ কথাত অলপ সময় ৰৈ ৰঞ্জনে ক'লে, ছাৰে কথাটো ঠিকেই কৈছে, মহেশ বৰ্তাক কৰাটো ভাল হ'ব, ব'ল যাওঁ আমি। এনেতে ৰাধাই মাত লগালে,
ভতিজাক হৈ বৰ্তাৰ মৰম খুজিবলৈ যাব নালাগে। যদি যাব লাগে আমি আনুষ্ঠানিকভাৱে যাম। তগৰে ক'লে, মানে আমি অনুৰোধ কৰিবলৈ নাযাওঁ, গছজোপা কটাৰ পৰা ৰক্ষা কৰিবলৈ আবেদন পত্ৰ লৈ যাম। তাত আমাৰ গাঁৱৰো কিছুমান মানুহৰ চহী ল'ম, ককাৰো ল'ম। ৰাধাৰ কথাত অৰুণ চাহে উৎসাহিত হৈ ক'লে, বঢ়িয়া ৰাধা, একদম বঢ়িয়া কথা ভাবিছ, যা কাম আৰম্ভ কৰ। সিহঁতকেইটা একেলগে ওলাই গ'ল। সেইদিনাই আবেদন লিখি সিহঁতে মানুহৰ চহী লোৱা আৰম্ভ কৰিলে। প্ৰথমেই ধৰ্মনাৰায়ণৰ চহী ল'লে, তাৰ পাছত ভানুমতীৰ, তাৰ পাছত অৰুণ ছাৰৰ, লাহে লাহে আৰু দুই এজনৰ। কিন্তু বেছিভাগেই সিহঁতক উপলঙা কৰিলে। ইহ ৰাম, সিহঁতৰ ঘৰৰ গছহে কাটিব যেনিবা। হেৰৌ, এইসোপা অদৰকাৰী কামত ঘূৰি ফুৰাতকৈ পঢ়া শুনা কৰ। ৰাধাৰ মাকেও দপিয়ালে, মেট্ৰিক পাবৰ হ'ল, এতিয়া এনেকৈ যি টি কামত ঘূৰি ফুৰাৰ সময় আছেনে তোৰ? কিন্তু ৰাধাহঁত ৰৈ নগ'ল। প্ৰায় 50টামান চহী গোটালে সিহঁতে। সেইখিনিৰ সৈতে দৰখাস্ত লৈ পঞ্চায়তৰ সভাপতি মহেশ খাটনিয়াৰৰ ঘৰ ওলালেগৈ। কিন্তু সভাপতিৰ ঘৰৰ সন্মুখ পাই মুখকেইখন যেন মৰহি গ'ল সিহঁতৰ, বিশেষকৈ ৰাধাৰ। কাৰণ মহেশৰ ঘৰৰ সন্মুখত এখন মাৰুতি ভেন থিয় হৈ আছে। সেইখন আন কাৰো নহয়, ৰাধাৰ খুৰাক বৈকুণ্ঠ চৌধুৰীৰ। ভেনখন যেন সিহঁতলৈ চাই উপলঙা কৰিলে। ইমান দিনৰ কষ্ট যে পানী হৈ গ'ল সিহঁতৰ। কিন্তু ৰাধা ইয়াতে ৰৈ যোৱা ছোৱালী নহয়। নঙলা খুলি তাই ভিতৰলৈ সোমাই গ'ল। ঐ, এইটো মই টিপিম দেই। মহেশ সভাপতিৰ ঘৰৰ সন্মুখত থকা কলিং বেলটোলৈ দেখুৱাই সপোনে ক'লে, সেই অঞ্চলটো অকল সিহঁতৰ ঘৰতেই কলিং বেল আছে। ঘৰটো নতুন ডিজাইন দি সজা। মাজতে বৈকুণ্ঠও ঘৰৰ কলিং বেল লগোৱাৰ কথা কৈছিল, পিছে ধৰ্মনাৰায়ণে নিদিলে। ক'লে, বেল বজাই মানুহ মাতিব লগা পৰিৱেশ অহা নাই স্নেহালয়ত। হয়তো কথাটো, স্নেহালয়ৰ ভিতৰে বাহিৰে এনেও এজাক মানুহ গজগজাই থাকেই। ঘৰৰ মানুহখিনি বাদেই বন কৰা মানুহ, তাৰ উপৰিও গাঁৱৰ বোৱাৰী জীয়াৰী ঢেঁকী দিবলৈ, তাঁত ববলৈ বুলি স্নেহালয়ত দিনটো থাকেহিয়ে। গতিকে বেলৰ কি দৰকাৰ? সেইবাবেই ৰাধাহঁতৰ দলটোৰ বাবে মহেশ বৰ্তাৰ ঘৰৰ বেলটো বৰ মজাৰ বস্তু। সপোনে টেপি দিয়াৰ লগে লগে টিং টিং শব্দ এটা হ'ল ভিতৰত। অলপ সময় পাছত কোনোবা ল'ৰা এটা ওলাই আহিল। ৰাধাই ক'লে, বৰ্তাক লগ পাবলৈ আহিছোঁ। ল'ৰাটো ভিতৰলৈ সোমাই গ'ল। অলপ পাছত মহেশ খাটনিয়াৰ ওলাই আহিল। প্ৰথমে ৰঞ্জনেই কথাটো ক'বলৈ লৈছিল, কিন্তু তেখেতৰ পিছে পিছে বৈকুণ্ঠ চৌধুৰী ওলাই অহা দেখি সি মনে মনে ৰ'ল। তাৰ হাতৰ পৰা দৰখাস্তখন কাহিনী ৰাধাই আগুৱাই গ'ল। বৰ্তা, আমি আপোনাক আবেদন এখন দিবলৈ আহিলোঁ। মহেশ খাটনিয়াৰ আৰু বৈকুণ্ঠ চৌধুৰীয়ে ইজনে সিজনলৈ চকুলৈ চালে। ৰাধাই আকৌ ক'লে, ৰাস্তা বনাবলৈ যে স্কুলৰ কাষৰ গছজোপা কাটিবলৈ লৈছে, সেই গছজোপা নাকাটিবলৈ দৰখাস্ত দিছোঁ। ৰাস্তাটো বনাবলৈ গছজোপা কটাৰ প্ৰয়োজন নাই আচলতে। গছজোপা য'ত আছে তালৈকে ৰাস্তা এনেও নাযায়। মহেশ সভাপতিৰ লগতে বৈকুণ্ঠৰ চকু কপালত উঠিল। এই পেন্দুকণাকেইটাই এইবোৰ বিষয়তো চকু দিব বুলি তেওঁ যে সপোনতো ভবা নাই। মহেশ সভাপতিয়ে দৰখাস্তখন লৈ ক'লে, এইবোৰ চৰকাৰেহে কৰিব, চৰকাৰৰ কথা মতে কাম হৈছে, সেইবাবে আপোনাক দিছোঁ। আপুনি চৰকাৰলৈ লিখক। চৰকাৰে নিজে আহিতো চোৱাহি নাই, আপুনি নিজেই এইখন স্কুলত পঢ়া। কেতিয়াবা চাগে গৰমত গছজোপাৰ তলত আপুনিও ৰৈছিল। যেনে তেনে গছজোপা বচাওক বৰ্তা। খাটনিয়াৰে আকৌ এবাৰ বৈকুণ্ঠলৈ চালে। বৈকুণ্ঠৰ মুখখন কঠোৰ হৈ আহি আছে। খাটনিয়াৰে ৰাধালৈ চাই ক'লে, মোৰ কাম এইবোৰ নহয়, চৰকাৰে নিজেই কিবা ভাবি কামটো কৰিছে। বাৰু মই চাওঁ, কিন্তু লাভ নহ'ব একো, নে কি কয় চৌধুৰী? বৈকুণ্ঠই গভীৰ মাতেৰে ক'লে, আচলতে ইহঁতবোৰৰ ভুল নাই। কিতাপত গছ বচাব লাগিব বুলি পাইছে, আহি গৈছে। সৰুতে এইবোৰ কাম কৰি এনেও ফূৰ্তি লাগে, কিন্তু উন্নতি হ'বলৈ হ'লে এইবোৰ গছ বন কটা যাবই। মানুহটো হাবিত থাকিব নোৱাৰে। গতিকে কথাটো শেষ নহওঁতে ৰাধাই ডাঙৰ মাতেৰে ক'লে, গছ কাটি হোৱা উন্নতি আমাক নালাগে, গোবিন্দপুৰকো নালাগে। বাকী LP স্কুলৰ কাষৰ গছজোপাই কাৰ উন্নতি কৰিব সেয়া আমি ভালদৰে জানো। কথাটো কৈয়ে তাই তাত নৰল, দপদপাই ওলাই গুচি গ'ল। পিছে পিছে বাকীকেইটাও। পদূলি সাৰি যোৱাৰ পাছত খাটনিয়াৰে বৈকুণ্ঠক ক'লে, কি দেখিছোঁ হে চৌধুৰী, আপোনাৰ ঘৰতে দেখোন ফেটি গুমৰ পোৱালি হৈছে। সাৱধান হওক, নহ'লে কেতিয়াবা আমি গোটেই জাক এই ফেটি সাপৰ খুটত মৰিব লাগিব। বৈকুণ্ঠই দাঁত কৰচি উত্তৰ দিলে, আপুনি চিন্তা নকৰিব, খুব সোনকালেই এই ফেটি সাপৰ ব্যৱস্থা কৰি আছোঁ মই। বাকী স্কুলৰ কাষৰ কৃষ্ণচূড়াজোপা কটা যাব লাগিব।
আকাশখন লাহে লাহে কমলা হৈছে। ৰান্ধনীয়ে পাকঘৰৰ কাম সামৰা দি বেলিটোৱে যেন ৰংবোৰ সামৰি যাবলৈ ওলাইছে। ৰংবোৰে বেলিটোৰ কথা নুশুনি আকাশৰ চোতালত পিয়াপি দি বহিছে। তেনেকুৱা সময়তেই LP স্কুলৰ কাষৰ কৃষ্ণচূড়া জোপাৰ তলত বহিছেহি ৰাধাহঁত। অথনিৰ সভাপতিৰ ঘৰৰ পৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিল সিহঁত। ৰাধা গছজোপাৰ গুৰিতে বহি আছে। সপোন আৰু ৰঞ্জন থিয় হৈ গছজোপাত আউজি আছে। তগৰে গছজোপা সাৱটি ধৰি বহি আছে ৰাধাৰ কাষত। আৰু মাত্ৰ দুদিন, তাৰ পাছত যে এই ঠাইটুকুৰা সলনি হৈ যাব, খালী উদং হৈ যাব। পাৰে মানে চেষ্টা কৰিলে সিহঁতে, কিন্তু নোৱাৰিলে। বহু সময় মনে মনে থকাৰ পাছত তগৰে ক'লে, ৰাধা, মনত আছেনে আমি যে আগতে ইয়াত পাতবোৰ ছিঙি ছিঙি চাৰৰ টেবুলখন সজাই দিওঁ? এইবাৰ সপোনে ক'লে, পাতবোৰ কেতিয়াবা ৰাধাৰ চুলিলৈ দলিয়াই দিওঁ, তাই যে গালি দিয়ে আমাক। ৰঞ্জনেও ক'লে, তোৰ মনত আছেনে ৰাধা, তই যে এবাৰ অৰুণ ছাৰক সুধিছিলি কৃষ্ণচূড়াৰ পাহিবোৰত কোনে ইমান ধুনীয়া ৰং কৰে বুলি? এইবাৰ ৰাধাই ক'লে, আগতে ছাৰে পঢ়া নোৱাৰিলে যে আঁঠু কঢ়াই আৰু আমি পিছৰকণ। সপোনে ক'লে, আৰু আমি আহি ইয়াৰ তলত আড্ডা মাৰোঁ। ছাৰে গোটেইখন বিচাৰি বিচাৰি। এইবাৰ হাঁহি উঠিল আটাইকেইটাই। তগৰে ক'লে, ৰাধা, তোৰ সেই মণিহাৰী বেপাৰীটো মনত আছে? আছে আছে, আমি যে কাণফুলি চুৰ কৰিছিলোঁ। গোবিন্দপুৰলৈ আগতে চাইকেলৰ পিছফালে কাণফুলি, ফুট, চেইন, পাইল আদি মাইকী মানুহৰ বস্তুৰ সৈতে বাকচ এটা লৈ চাইকেলত বান্ধি মানুহ এটা বেচিবলৈ আহে। ৰাধা তগৰহঁতৰ মানুহটোৰ এই বস্তুখিনিলৈ খুব চখ, দামো কম, কিন্তু ঘৰৰ মানুহে ল'বলৈ নিদিয়ে। সেয়ে সিহঁতে মানুহটোক এবাৰ নামঘৰৰ ওচৰতে পাই ফুলি এযোৰ দিবলৈ কৈছিল। তিনিজনী মানে মিলি 10 টকা এটা গোটাই দিছিল। মানুহটোৱে সিহঁতক ধমকি মাৰি আহিল। পিছত এদিন মানুহটোৱে চাইকেলখন এই গছজোপাৰ তলত ৰখাই স্কুলত সৰু পানী চুবলৈ গৈছিল। ৰাধা আৰু তগৰে মিলি বাকচটো খুলি মন পচন্দৰ দুযোৰ ফুলি উলিয়াই লৈ গ'ল। মানুহটোৱে পিছে পিছে খেদিছিল। শেষত ঘৰতো কথাটো গম পাই দুয়োজনীকে খুব পিটিছিল। বহু দিনলৈ ৰঞ্জনহঁতে সিহঁতক চোৰণি বুলিয়েই জোকাই আছিল। কথাবোৰ মনত পৰি গোটেইকেইটাই আকৌ হাঁহি উঠিল। লাহে লাহে এন্ধাৰ নামিবলৈ ধৰিলে। হাঁহিবোৰ নোহোৱা হ'ল। তগৰে উচুপি উঠিল। গছজোপাক চুমা এটা খাই ক'লে, কেতিয়াবা চাগে তোৰ পাত ফুল ছিঙি ফূৰ্তি কৰিছিলোঁ, আমাক মাফ কৰি দিবি দেই। এইবাৰ গোটেইকেইটাই গছজোপা সাৱটি ধৰিলে। পাতলকৈ বতাহ এচাতি মাৰিলে। কৃষ্ণচূড়াৰ পাত কেইটামান সৰি পৰিল সিহঁতৰ গাত। গছজোপায়ো যেন কৈছে, তোমালোকৰ শৈশৱটো বুকুত সাঁচি থৈছোঁ মই নাথাকিলেও মোৰ প্ৰতিটো অংশত সেই শৈশৱ ৰৈ যাব মোৰ প্ৰতিটো কাটি পেলোৱা ডালত, ৰৈ যাব মোৰ দুফাল কৰি পেলোৱা গা গছত, ৰৈ যাব মোৰ ছিঙি ছিঙি যোৱা প্ৰতিটো পাতত। লাহে লাহে তাৰ পৰা আঁতৰি গ'ল গোটেইকেইটা। চকুবোৰ সেমেকা, ক'বলৈ একো নাছিল কাৰোৰে। একো নোকোৱা সময়তেই চাগে মানুহে বুকুৰ কথাবোৰ কয়। বুকুৰ মানুহে সেই ভাষা বুজিও পায়, যিদৰে সিহঁতে পাইছিল। মুখেৰে একো নোকোৱাকৈ গৈ থাকিল সিহঁত। বাকীবোৰ কিছু আগুৱালে। ৰাধা অলপ পিছ পৰিল। ৰঙা হৈ থকা চকুৰে গছজোপালৈ চাই তাই নিজেই শুনাকৈ ক'লে, তোক যদি বচাব নোৱাৰোঁ, মোৰ নাম ৰাধা নহয়।